দ্য নিউজ প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। নিশা প্ৰায় 12 বাজিছে আৰু এই মাজনিশা এখন গাঁৱত মই উপস্থিত আছোঁ। সেইখন হ'ল ওদালগুৰি জিলাৰ মুদৈবৰী সমষ্টিৰ নামজ্বলা গাঁও। আৰু এই নামজ্বলা গাঁৱৰ পৰা এগৰাকী যুৱনেতা ওলাই আহিছে ৰাজনীতিৰ পথাৰত। BTC নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাইজৰ দলে ওদালগুৰি জিলাত দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু সেই দুগৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী হ'ল মুন চহৰীয়া। মুন চহৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। হয়, এতিয়া মূল কথাটো হ'ল কি, ৰাইজৰ দল বিটিআৰৰ ৰাজনীতিত নতুন, অসমৰ ৰাজনীতিত নতুন নহয়। অখিল গগৈৰ এটা সুপৰিচিত চিনাকি আছে। অখিল গগৈক অসমৰ ৰাইজে জানে। কিন্তু বিটিআৰৰ ৰাজনীতি যিহেতু কিছু ক্ষেত্ৰত সীমাবদ্ধতা আছিলে, তেনে ক্ষেত্ৰত বিটিআৰৰ ৰাজনীতিত ৰাইজৰ দলৰ সাংগঠনিক স্থিতি বা ৰাইজৰ দলৰ সাংগঠনিক কাম কাজ নিশ্চয়কৈ নতুন। তাৰ মাজতে ৰাইজৰ দলে ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, কেইবাটাও সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। কিন্তু ওদালগুৰি সমষ্টিত ওদালগুৰি জিলাৰ ভিতৰত দুটা সমষ্টিত প্ৰক্ষেপ কৰিছে। তাৰ ভিতৰত মুদৈবৰী সমষ্টিত আপোনাক প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে অখিল গগৈৰ বাছনিত আপুনি এই সমষ্টিত কিয় প্ৰাৰ্থিত্ব লাভ কৰিলে? হয়, ধন্যবাদ। আপোনালোকৰ আজি এই অনুষ্ঠানটিত মই অংশগ্ৰহণ কৰিব পাই নিজকে বহুত ধন্য ভাবিছোঁ। আপুনি সোধা প্ৰশ্নটোৰ উত্তৰটো মই এটা শব্দত ক'ব বিচাৰিছোঁ। আমাৰ বিশেষকৈ BTCৰ ভিতৰত ওদালগুৰি ডিষ্ট্ৰিক্টখন, সকলো BTCৰ ভিতৰত ওদালগুৰি ডিষ্ট্ৰিক্টখন এটা চকুত লগা ডিষ্ট্ৰিক্ট, চকুত লগা জিলা হিচাপে ওদালগুৰি জিলাখন আছে। যিহেতু আমি দৰং জিলাৰ একদম সীমাত আমাৰ জিলাখন। আৰু 2 নম্বৰ কথা, ওদালগুৰি জিলাত যিখিনি আমাৰ মানে ধৰক টুৰিজম ছিষ্টেম আছে, আপোনালোকে জানে বগামাটিৰ পৰা ভৈৰৱকুণ্ডৰ পৰা এইখিনি গোটেইখিনি আমাৰ ওদালগুৰি জিলাৰ ভিতৰতে পৰে। আৰু এই ওদালগুৰি জিলাখনৰ যেনেকুৱা হাৰত উন্নয়ন হ'ব লাগে, তেনেকুৱা হাৰত উন্নয়ন এতিয়ালৈকে হোৱা নাই। আজি আমাৰ BTCত আমাৰ অখিল গগৈ ডাঙৰীয়াই ইয়াতে আমাৰ ইয়াতে নিৰ্বাচন কৰিব লগা কোনো ধৰণৰ কথা নাছিলে, যদিহে সঁচাকৈ উন্নয়ন হ'ল হয়। তো উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে গাঁৱে ভূঞে আপোনালোকেতো চাইছে, ৰাস্তা ঘাট চাইছে, ৰাস্তাবিলাক দেখা পাইছে, ঠিকেই আছে। কিছুমান জেগাত বেয়া, কিছুমান জেগাত ভাল, সেইটো বেলেগ কথা। কিন্তু গাঁৱৰ ভিতৰত যিখিনি মানুহ আছে, ওদালগুৰি জিলাৰ যিখিনি গাঁৱে ভূঞে যিখিনি মানুহ আছে, তেওঁলোকৰ ওচৰত গ'লে আপোনালোকে গম পাব যে সমস্যাবিলাক ক'ত আছে। নিশ্চয় সমস্যা বহুত আছে। সমস্যা, আপুনি যিটো কথা উল্লেখ কৰিছে যে সমস্যা ক'ত আছে, আমি যিটো পৰ্যবেক্ষণ কৰিছোঁ সমস্যা বহুত আছে। গাঁৱে গাঁৱে সমস্যা আছে, সমষ্টিয়ে সমস্যা আছে। এতিয়া মূল কথাটো হ'ল কি, ৰাইজৰ দলে আপোনাক প্ৰাৰ্থী হিচাপে আগবঢ়াই দিছে। আপুনি সমস্যাবোৰ চিনাক্ত কৰিছে আৰু সেই সমস্যাবোৰ আপুনি ৰাইজৰ আগত নিশ্চয়কৈ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। যদি মই আপোনাক প্ৰশ্ন কৰোঁ যে মুদৈবৰী সমষ্টিৰ 5টা মৌলিক সমস্যাৰ কথা যদি মই আপোনাক প্ৰশ্ন কৰোঁ, যি মৌলিক সমস্যা ৰাইজে ভুগি আছে, সেয়া খোৱাপানীৰ সমস্যাও হ'ব পাৰে, সেয়া স্বাস্থ্যৰ সমস্যাও হ'ব পাৰে, শিক্ষাৰ সমস্যাও হ'ব পাৰে, যোগাযোগৰ সমস্যাও হ'ব পাৰে। আপোনাৰ দৃষ্টিত মুদৈবৰী সমষ্টিৰ 5টা মৌলিক সমস্যা কি? মুদৈবৰী সমষ্টিৰ 5টা মূল সমস্যা, সেইটো আপুনি যিখিনি কথা ক'লে, শিক্ষা, স্বাস্থ্য, সেইখিনিতো আছে। সেইখিনিতো মানে মোটামুটি সেইখিনি সকলো ৰাইজে সেইটো ভুক্তভোগী। ৰাইজে আপোনালোকে যদি সুধিব যায়, সেইখিনি ডাইৰেক্ট ৰাইজে ক'ব, খোলাখুলিকৈ ক'ব যে আপোনালোকে যদি ৰাইজৰ ওচৰত যায় বোলে স্বাস্থ্যৰ ক্ষেত্ৰত কি হৈছে, শিক্ষাৰ ক্ষেত্ৰত কি, গোটেইখিনি ক'ব। তাৰ মাজতে সেইখিনি ছাইডত ৰাখক। এতিয়া মেইন সমস্যাটো হৈছে কি, আমাৰ যিহেতু মুদৈবৰী সমষ্টিত আমাৰ বিভিন্ন ধৰণৰ জনগাঁথনিটো বেলেগ। আমাৰ মুদৈবৰী সমষ্টিৰ জনগাঁথনিটো সকলো জাতি জনগোষ্ঠীৰ মানুহ প্ৰায় সমানেই আছে বুলি ক'ব পাৰি। এইটো অকল মুদৈবৰীয়াল নহয়, কাৰণ আমি এটা কথা লক্ষ্য কৰিছোঁ যে বিটিআৰৰ যিটো জনগাঁথনি, য'ত 26টা জনগোষ্ঠীৰ জাতি জনগোষ্ঠীৰ লোকে বাস কৰি আছে, যদিও ইয়াত বড়ো জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতা আছে, তৎসত্ত্বেও তাৰপিছতো সংখ্যালঘুৱে হওক, কোচ ৰাজবংশীয়ে হওক বা বিভিন্ন ৰাভাই হওক, গাৰোৱে হওক, বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত মহামিলনৰ যিটো আমি ভূমি বুলি কওঁ অসমক, তাৰ এটা উদাহৰণ হ'ল বড়োভূমি।
যদিও বড়ভূমি ইয়াত বি টি আৰত বিভিন্ন জাতি জনগোষ্ঠীৰ একেলগে বাস কৰি আছে মুদৈবোৰেও ইয়াৰ ব্যতিক্ৰম নহয় গতিকে জাতি জনগোষ্ঠীৰ সকলোৰে সমস্যা নিশ্চয়কৈ উমৈহতীয়া সমস্যাও আছে নিজা নিজা সমস্যাও আছে উমৈহতীয়া সমস্যাও আছে মূল যিখিনি সমস্যা সেই সমস্যাখিনি আপুনি কি সমস্যাক চিনাক্ত কৰিছে আমাৰ ইয়াতে মূল সমস্যা হিচাপত আমাৰ মুদৈবুৰী সমষ্টিৰ মাজেৰে দুখন নদী গৈছে ননৈ নদী আৰু কুলসী নদী আৰু ননৈ নদীৰ আৰু কুলসী নদীৰ দাঁতিকাষৰীয়া মানুহখিনিয়ে প্ৰথম সমস্যা পাইছে তেওঁলোকৰ আমাৰ ইয়াত বানপানীৰ সমস্যাটো কম গৰাখহনীয়া সমস্যা দুইটা হয় এইখিনি কিন্তু মুদৈবুৰী সমষ্টিৰ মানুহখিনিহে কিন্তু বেছিকৈ পাইছে সমস্যাটো বাকীখিনি কথা ক'ব নাযাওঁ কিন্তু প্ৰথম সমস্যা সেইটো বহু মানুহৰ মাটি কৃষিভূমি নদীত যা গৈছে আৰু সেইখিনি উদাহৰণ হিচাপে যদি চাব বিচাৰে আপুনি মুদৈবুৰী সমষ্টিতে পাব এইখিনি আৰু সেই ক্ষেত্ৰত আমাৰ জলসম্পদ বিভাগৰ আমাৰ মন্ত্ৰী ডাঙৰীয়া বৰ্তমান আমাৰ মুদৈবুৰীতে এতিয়া আছে দেই তেখেত ওদালগুৰি ইনচাৰ্জ মিনিষ্টাৰ তেখেতে তো তেখেত থকা অৱস্থাত আজি এতিয়া আপুনি যদি কুলসী নদী আৰু ননৈ নদীৰ দাঁতিকাষৰীয়া মানুহৰ ওচৰত যদি যায় তেওঁলোকে আপোনালোকক ক'ব যে কিমান কৃষিভূমি নদীত যা গ'ল কিয় নোৱাৰে নেকি তেওঁলোকে এইখিনি কৰিবৰ কাৰণে আজি BTC ইলেকশ্যন হৈছে কাৰণে তেখেতে আজি আপুনি চাব অহাকালিও দেখা পাব আমাৰ সেই মন্ত্ৰীজনক আছে বাহৰ পাতি আছে বৰ্তমান নিশ্চয় সেইটো ক'ব গ'লে মানে বহুত এটা ডাঙৰ বিষয় হৈ যায় আপুনি যিহেতু সুধিছে মোক সমস্যাৰ বিষয়ে তো সমস্যা আমাৰ বানপানী সমস্যা নাই কিন্তু মই বানপানীৰ সমস্যাটো আমাৰ আছে যদিও আমাৰ তাতকৈ বেছি সমস্যা আছে কৃষিভূমিত এতিয়া আমাৰ পানী নাই এবাৰ জলসিঞ্চনৰ ব্যৱস্থা নাই আমাৰ যিহেতু মুদৈবুৰী সমষ্টিৰ মোটামুটি 70% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলিছে হয় নিশ্চয় সেই মন্ত্ৰীজন আমাৰ সমষ্টিতে পৰে সেই বস্তুটোৱে ক'ব বিচাৰিছোঁ আপুনি যিহেতু সুধিছে জলসিঞ্চন বিভাগৰ মন্ত্ৰীজন আমাৰ BTCৰ মন্ত্ৰীজন আমাৰ এই সমষ্টিটোতে পৰে কিন্তু এই সমষ্টিটোতে এইবাৰ আমাৰ কৃষকৰ ওচৰত আপোনালোকে সুধিব যে কৃষকসকলৰ এইবাৰ কিমান কষ্ট হৈছে খৰাঙৰ কাৰণে খেতি কৰিব পৰা নাই জলসিঞ্চনৰ ব্যৱস্থা নাই কাৰণে খেতি কৰিব পৰা নাই যে তেওঁ এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি তেওঁ BTC চৰকাৰত EM হৈছে আৰু তেওঁক জলসিঞ্চনৰ দৰে এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে যে জলসিঞ্চনৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ পিছতো BTCৰ আন প্ৰান্তৰ কথা বাদ দিলোঁ তেওঁ নিজৰ সমষ্টিটোৰ ৰাইজক জলসিঞ্চনৰ ব্যৱস্থা কিয় কৰি দিব পৰা নাই সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু সেই কাৰণেতো এতিয়া বৰ্তমান মুদৈবুৰী সমষ্টিত আমাৰ বিজেপিৰ বাঘা নেতাবিলাকে বাহৰ পাতি আছে তেওঁক উদ্ধাৰৰ কাৰণে আৰু মই এতিয়া কি বুলি ক'ম আমাৰ অখিল গগৈ ডাঙৰীয়া নেতৃত্বত আজি ৰাইজৰ দলৰ হৈ মই প্ৰচাৰ চলাই আছোঁ গাঁৱে ভূঞে আমিতো এইবাৰ প্ৰথম আমি নিৰ্বাচনত আহিছোঁ BTCত গতিকে আমি এতিয়া ধৰক আমাৰ কোনো নিজৰ ভোটাৰ বুলি আমাৰ নাই হয় সংগঠন কম হয় নিজা ভোটাৰ কম কিন্তু ইছ্যু নতুন পুৰণা বুলি কোনো কথা নাই কাৰণ ইছ্যুবিলাক হয় নিৰ্বাচন কেন্দ্ৰিক ইছ্যুবিলাক হয় ৰাজ্যৰ সমস্যাৰ ওপৰত ভিত্তি কৰি গতিকে যিহেতু আপুনি খহনীয়াৰ কথাটো উল্লেখ কৰিলে খহনীয়া আৰু জলসিঞ্চন খহনীয়াটোৰ ক্ষেত্ৰত যিগৰাকী বিভাগীয় মন্ত্ৰী অসম চৰকাৰৰ তেওঁ ইয়াৰ গাৰ্জেন মিনিষ্টাৰ আৰু দ্বিতীয়তে মুদৈবুৰী সমষ্টিৰ যিগৰাকী MCLA প্লাছ EM তেওঁ হ'ল জলসিঞ্চনৰ দায়িত্বত আছে গতিকে আপুনি ক'ব বিচাৰিছে যে অসম চৰকাৰেও খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৰ্থ ননৈ বা তুলসী নদী হওক আৰু ইফালে আপোনাৰ জলসিঞ্চনৰ ক্ষেত্ৰত যদি জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকীয়ে EM গৰাকীয়ে নিজৰ সমষ্টিতেই জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা নাই তেন্তে গোটেই বৃহত্তৰ BTRৰ কৃষকক তেওঁ কি জলসিঞ্চনৰ ব্যৱস্থা কৰি দিছে আপুনি অকণমান ব্যাখ্যা কৰক সেইটোতো বৃহৎ প্ৰশ্ন এতিয়া কথাটো তাতে সোমাই আছে এতিয়া মই এটা কথা ভাবি পোৱা নাই মই নহয় আমাৰ ৰাইজে চিন্তা কৰি আছে তেওঁৰ যিখন গাঁও আমাৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী দিগন্ত বৰুৱাৰ যিখন গাঁও সেই গাঁৱৰ মানুহৰে এতিয়া তাৰমানে আচৰিত প্ৰশ্ন যে তেওঁৰ গাঁৱতে কি খেতি কৰিব পৰা নাই পানীৰ কাৰণে যিজন খেতিয়কে এটা বাজেট থাকে খেতিয়কৰ যে 1 বিঘা মাটিত কিমান টকা খৰচ হ'ব এইবাৰ বাজেটৰ বাহিৰ হৈ গ'ল কাৰণ কি মেচিন লগাই পানী উঠাই তেল পুৰি মেচিন ভাড়া আনি পেলাই কঠীয়া কৰিব লগা হৈছে ৰুব লগা হৈছে মানুহখিনি বহুত কষ্ট হৈছে গতিকে এতিয়া সেইবিলাক বস্তু বিষয়টো গাপ দিবৰ কাৰণে
আমাৰ বিজেপিৰ বাঘা বাঘা নেতাবিলাক এতিয়া আমাৰ বিশেষকৈ মুদৈবুৰী সমষ্টিত বাহৰ পাতি মিটিং কৰি বৰ্তমান মানুহক মানে বিজেপিৰ যি এই চলনাময় কৌশল যে আঁচনি এইফালে আপোনাৰ আধাৰশিলা এইবিলাক কৰি এতিয়া নিৰ্বাচনৰ সময়ত তেওঁলোকে চমক দিব বিচাৰিছে আপুনি এইটো ক'ব বিচাৰিছে এতিয়া কথাটো হ'ল কি যিগৰাকী ইয়াৰ প্ৰতিনিধি দিগন্ত বৰুৱা আৰু সেইগৰাকীৰ প্ৰতিনিধিৰ যিবোৰ ব্যৰ্থতা MCLA হিচাপতেই হওক নাইবা EM হিচাপতেই হওক সেই ব্যৰ্থতাবোৰ ৰাইজৰ সন্মুখত বা ৰাইজৰ ওচৰলৈ আপুনি কেনেকৈ লৈ গৈছে এতিয়া সেই ব্যৰ্থতাখিনি এতিয়া ভোটাৰখিনিয়ে ক'ব এইবাৰ যে মই সেইটো কথাই ক'ব খুজিছিলোঁ আমাৰ কোনো নিজা ভোট নাই আমি যিহেতু নতুনকৈ এইবাৰ ইলেকশ্যনত নিৰ্বাচনত আহিছোঁ BTCত আমি আগতে ইলেকশ্যনত যদি আহিলোঁ হয় ৰাইজৰ দলৰ হৈ যদি আহিলোঁ হয় তেতিয়াহ'লে আমাৰ নিৰ্দিষ্টকৈ আমাৰ সমিতি থাকিলে নিৰ্দিষ্ট আমাৰ ভোটাৰ থাকিলে হয় এতিয়া এই যে আপুনি যে ক'লে এই তেখেতৰ ব্যৰ্থতাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ মানুহখিনি আমাৰ মাজত এতিয়া আমাৰ লগত আমাৰ দলৰ প্ৰতি আকৃষ্টতা আহিছে যিহেতু অখিল গগৈ ডাঙৰীয়া তেখেতে কৃষকৰ লগত থকা আৰু সাধাৰণ শ্ৰেণীৰ মানুহৰ লগত থকা এজন জননেতা গতিকে তেখেতৰ আদৰ্শ লৈ যিহেতু আমি ওলাইছোঁ ৰাইজৰ মাজত গতিকে সেইসকল মানুহ যিসকল মানুহে আঁচনিৰ প্ৰলোভন দি পেলাই যিসকল মানুহক নিব বিচাৰিছিলে তেওঁলোকৰ মজিয়ালৈ সেইবিলাক মানুহ আবুৱা ভৰিছিলে সেইবিলাক মানুহে বুজি পাইছে যে এইটো নহয় যে আমাক আঁচনি নালাগে আমাক কৃষিভূমিখিনি যে আমি খেতি কৰিব নোৱাৰোঁ আমি খাম কি আমি কৰিম কি গতিকে তেওঁলোক আমাৰ মাজত এতিয়া আমি এতিয়া তেওঁলোকৰ এটা আশীৰ্বাদ পাইছোঁ তেওঁলোকৰ এটা আস্থা পাইছোঁ আৰু তেওঁলোকৰ লগত আমি বৰ্তমান আছোঁ আমি যিমান দূৰ জানো মুদৈবুৰী সমষ্টিত সৰ্বাধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে হয়তো 10গৰাকীমান প্ৰাৰ্থী হ'ব ইয়াত বিজেপি আছে বিজেপি দিগন্ত বৰুৱা আছে BPF আছে UPPLA আছে কংগ্ৰেছ আছে আপুনি আছে ৰাইজৰ দলৰ পৰা গতিকে ইমানখিনি যিহেতু প্ৰাৰ্থী ইয়াত আছে আৰু দ্বিতীয়টো কথা হ'ল কি এই সমষ্টিটো সংৰক্ষিত সমষ্টি নহয় অৰ্থাৎ জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি নহয় এইটো এটা ওপেন সমষ্টি আৰু ইয়াৰ জনগাঁথনিগত যিটো দিশ সেইকাৰণে হয়তো এইটো ওপেন সমষ্টি অৰ্থাৎ জনজাতীয় ভোটাৰৰ সংখ্যা হয়তো ইয়াত কম নহয় জানো গতিকে এই 10গৰাকী যি প্ৰাৰ্থী ইয়াত আছে এই 10গৰাকী প্ৰাৰ্থীৰ ভিতৰত কাৰ মাজত মূল প্ৰতিদ্বন্দ্বিতাটো হ'ব আৰু এই মূল প্ৰতিদ্বন্দ্বিতাৰ মাজত আপুনি আছেনে নাই আছোঁ নিশ্চয় আছোঁ যিকেইটা পাৰ্টি আমাৰ ইয়াত বৰ্তমান মুদৈবুৰীত আছে সকলোৰে কিবা নহয় কিবা এটা বিশৃংখল কিছুমান বেমেজালি আছে ৰাইজে গম পাইছে এইটো BPFৰ কথা কি ক'ব BPFৰটো 15 বছৰ শাসন কৰা 15 বছৰ ধৰি শাসন কৰা এজন নেতাক আকৌ এইবাৰ নতুনকৈ আকৌ মুদৈবুৰীত আনিছে যিজনক নেকি ৰাইজে অলৰেডি বিদায় দিছিলে হয় জগদীশ চৰকাৰ তেখেতক বিদায় দিছিলে ৰাইজে তেখেত আকৌ ভুমুকি মাৰিছে এইবাৰ দ্বিতীয়তে আমাৰ থাকিলে বিজেপিৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী যিজন মন্ত্ৰী নেকি নিজৰ সমষ্টিতে খেতিয়কক আজি পানী দিব পৰা নাই তেওঁ থাকিলে লগতে UPPLটো তেওঁলোকৰ কথা কি ক'ম প্ৰমোদ বড়োৰ বিষয়ে তেওঁলোকে সকলোৱে জানেই তেওঁতো বিভিন্ন ধৰণৰ ছুইজাৰলেণ্ড বনাব খোজা এটা মানে কিছুমান ধৰণৰ কথা আছিলে আমাৰ BTRখন ছুইজাৰলেণ্ড বনাম বুলি কৈছিলে কিন্তু বড়ো জাতীয়তাবাদ এটা লৈ বড়ো ভূমিত আজি আমি গাঁৱে ভূঞে যাই গম পাইছোঁ বড়ো মানুহৰে দেখোন কৃষি ভূমি নিজৰ মাটিৰ পট্টা নাই মুদৈবুৰী সমষ্টিত আছে মুদৈবুৰী সমষ্টিত বড়ো মানুহৰে মাটিৰ পট্টা নাই এই সমস্যাটো অতি ডাঙৰ সমস্যা আৰু মাটিৰ পট্টাৰ যিটো কথা আপুনি উল্লেখ কৰিছে যে বড়োসকলৰ ভূমিপুত্ৰ বড়োসকলৰে মাটিৰ পট্টা নাই অন্য জনগোষ্ঠীৰ কথা আমি বাদেই দিলোঁ গতিকে যিহেতু ৰাইজৰ দলে ইয়াত BTC নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে ৰাইজৰ দলৰতো এটা দলীয় এজেণ্ডা থাকিব এই ৰাইজৰ দলৰ যি দলীয় এজেণ্ডা সেই দলীয় এজেণ্ডাত কোনবোৰ বিষয়ক অগ্ৰাধিকাৰ দিয়া হৈছে প্ৰাধান্য দিয়া হৈছে অকণমান আপুনি যদি আমাক কৈ দিয়ে আমাৰ মেইন এজেণ্ডা হ'ল আমাৰ ৰাইজৰ যিখিনি ন্যায্য যিখিনি পাবলগীয়া যিখিনি মানে কৃষিৰ ক্ষেত্ৰতে হওক স্বাৱলম্বিতাৰ ক্ষেত্ৰতে হওক যিখিনি আমাৰ মানুহক জনসাধাৰণক যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনিৰ লগতে প্ৰথম পদক্ষেপটো হ'ব মানুহৰ মাটিৰ পট্টা নাই আচলতে মানুহ আমাৰ BTCত যিখিনি মানুহ বসবাস কৰে জাতি জনগোষ্ঠীৰ সকলো মানুহ
আচলতে BTCখন আমাৰ বড়ো ভূমি, এই বড়ো ভূমিত বড়ো মানুহৰে যিহেতু মাটিৰ পট্টা নাই, তো আমাৰ কেনেকৈ হ'ব? সেই বস্তুটো এটা বিৰাট চিন্তনীয় কথা। গতিকে সকলো জাতি জনগোষ্ঠীৰ মানুহ এটাই চিন্তা যে মাটিৰ ভূমিৰ পট্টা নাই। বহুতে হয় আছে, যিখিনি মানুহে নেকি টকা পইচা খৰচ কৰি পেলাই অলপ আগবাঢ়িব পাৰিছে, তেওঁলোকে মাটিৰ পট্টা বনাই ল'ব পাৰিছে। যিখিনি পৰা নাই তেওঁলোকে কি কৰিছে? তেওঁলোকতো তেনেকৈ আছে। গতিকে সেই ক্ষেত্ৰত আমি অকণমান চিন্তা চৰ্চা আগবঢ়াম নিশ্চয়, যিহেতু আমাৰ জননেতা অখিল গগৈদেৱে আমাক সেই আদৰ্শই শিকাইছে যে আচলতে ভূমিৰ অধিকাৰটো পাব লাগে সকলোৱে। ভূমিৰ অধিকাৰ পালেহে বাকীখিনি অধিকাৰ পিছত আহি যায়। এইটো কাৰণ যিকোনো মানুহ জীয়াই থাকিবলৈ হ'লে ভূমিৰ অধিকাৰ লাগিবই, নিজৰ বাসস্থান লাগিব, নিজৰ খেতি বাতি কৰি খাবলৈ হ'লে কৃষিভূমিৰ অধিকাৰ লাগিব, মাটিৰ অধিকাৰ লাগিব। এতিয়া কথাটো হ'ল কি, আপোনাৰ নেতাই, যিগৰাকী নেতাক আপুনি জননেতা বুলি উল্লেখ কৰিলে ইতিমধ্যে, অখিল গগৈ, আপোনাৰ সমৰ্থনত অখিল গগৈয়ে মুদৈবৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিবনে নাই? আহিব যদি কেতিয়া আহিব? তেখেতে আমাক 10 তাৰিখৰ পিছত সময় দিম বুলি কৈছে। হয়, মই আৰু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ যে মুদৈবৰী সমষ্টিটো যিহেতু সংৰক্ষিত সমষ্টি নহয়, আৰু আমি এটা কথা লক্ষ্য কৰিছোঁ যে এইবাৰৰ নিৰ্বাচনটোত বিগত BTC নিৰ্বাচনত অকল BTC নিৰ্বাচন বুলিয়েই নহয়, BTRৰ বা পূৰ্বৰ BTADৰ যিবিলাক নিৰ্বাচন হৈছিল, বিধানসভা নিৰ্বাচনেই হওক বা সংসদীয় নিৰ্বাচনেই হওক, ভোটৰ বিন্যাস অনুযায়ী ভোট বিভাজনটো আমি লক্ষ্য কৰিছিলোঁ যে বড়ো ভোট আৰু অবড়ো ভোট দুটা ভাগত বিভক্ত হোৱাৰ প্ৰৱণতা আমি দেখিবলৈ পাইছিলোঁ। ইয়াৰ এটা জ্বলন্ত উদাহৰণ হ'ল কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নৱশৰণীয়া দুবাৰকৈ বিজয়ী হৈছিল, আৰু নৱশৰণীয়া দুবাৰকৈ বিজয়ী হৈছিল অবড়ো ভোটৰ জৰিয়তে। মই এই প্ৰসংগটো এইকাৰণে টানি আনিছোঁ, মুদৈবৰী সমষ্টিটো যিহেতু অবড়ো ভোটাৰৰ সংখ্যাগৰিষ্ঠতা বেছি, গতিকে ইয়াৰ অবড়ো ভোটাৰে শেহতীয়াকৈ BJPৰ প্ৰতি বেছিকৈ আকৃষ্ট হৈছে নেকি? আৰু BJP আমি দেখিছোঁ যে BJPয়ে বড়ো ভোটাৰক বাদ দি এণ্টায়াৰ BTRত গোটেই BTRত অবড়ো ভোটাৰক তেওঁলোকে আকৃষ্ট কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে, অবড়ো ভোটাৰক তেওঁলোকৰ মাজলৈ টানিবলৈ আপ্ৰাণ চেষ্টা চলাইছে। অবড়ো ভোটাৰৰ মাজত বিভিন্ন জাতি জনগোষ্ঠী আছে, সেয়া বেংগলীয়ে হওক, সেয়া কোচ ৰাজবংশীয়ে হওক, সেয়া অন্য জাতি জনগোষ্ঠীয়ে হওক। গতিকে মুদৈবৰী সমষ্টিৰ প্ৰতিচ্ছবিটো কেনেকুৱা? হয়, আপুনি ঠিক এটা প্ৰশ্ন কৰিছে। এই কথাটো ইয়াৰে উদাহৰণটো ডাইৰেক্ট আপোনালোকৰ সন্মুখতে আছে। আজি BPF আৰু UPPL দুটাও বড়ো জাতিৰে দুটাও দল, যি দলৰ মানে সৃষ্টি হৈছিল বড়ো জাতীয়তাবাদৰ পৰা। কিন্তু এই দুটা দলতো কিন্তু বড়ো প্ৰাৰ্থী দিয়া নাই, সেইটো এটা প্ৰশ্ন। মুদৈবৰীত UPPLতো আমাৰ হওক বা BPFতে হওক। গতিকে আপুনি যিটো কথা ক'লে যে BJPয়ে এই বড়ো ভোটাৰখিনিক মানে অবড়ো ভোটাৰখিনিক আকৃষ্ট কৰিবৰ কাৰণে কিবা এটা প্ৰচেষ্টা কৌশল এটা অৱলম্বন কৰাৰ নিচিনা লাগে। কিন্তু এতিয়া আমাৰ এনেকুৱা হৈছে, আমি সমাজত বা ৰাইজৰ মাজত গৈ আমি গম পাইছোঁ, গাঁৱত গম পাইছোঁ যে বড়ো মানুহখিনিহে আচলতে BPFক ছাপোৰ্ট কৰিব নে UPPLক ছাপোৰ্ট কৰিব নে BJPক ছাপোৰ্ট কৰিব, দুধুৰ মুধুৰত হৈ আছে। কাৰণ BJPত ছাপোৰ্ট কৰিবৰ কাৰণে কিছুদিন আগতে দিলীপ শইকীয়া ডাঙৰীয়াই, আমাৰ MP ডাঙৰীয়াই কৈছিলে যে আমাৰ ST ট্ৰাইবেল বেল ব্লকটো উঠাই দিব, তেনেকুৱা কিবা এটা প্ৰসংগ এটা ওলাইছিলে। তো সেই সেইটোৰ দ্বাৰা মানে বড়ো মানুহখিনিয়ে বৰ্তমান মানে BJPৰ প্ৰতি ইমান এটা মানে আশা এটা ৰখা নাই, সদিচ্ছা এটা নাই, সেইটো মই ভাবোঁ। আৰু মুদৈবৰী সমষ্টিত আমাৰ এতিয়া এনেকুৱা হৈ আছে কথাটো যে সমীক্ষা মতে যিহেতু BPF আৰু UPPL এই দুটা দলৰ ভিতৰত যদি এজন বড়ো কেণ্ডিডেট দিলে হয়, হয়তো বড়ো ভোটাৰখিনি তাতে যিকোনো এটা পাৰ্টিত গুচি গ'ল হয়। কিন্তু নাই যিহেতু এতিয়া, গতিকে তেওঁলোকে হয়তো বিকল্প হিচাপে BJPত আহিব নেকি, এইটো চিন্তা চৰ্চা এটা চলাইছে নেকি, সেনেকুৱা লাগে দেখোন। যি কি নহওক, BTRৰ ৰাজনীতিত ৰাইজৰ দলে ভুমুকি মাৰিছে, BTC নিৰ্বাচনত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে,
আৰু ৰাইজৰ দলৰ এগৰাকী প্ৰাৰ্থী হিচাপে মুদৈবৰী সমষ্টিৰ পৰা আপোনাক গুৰুদায়িত্ব অৰ্পণ কৰা হৈছে। নিৰ্বাচনী ফলাফল সেয়া নিৰ্ভৰ কৰিব ৰাইজৰ মতামতৰ ওপৰত, যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাইজেই ৰজা, গতিকে ৰাইজেই যাক নিৰ্বাচন কৰে তেওঁ প্ৰতিনিধি নিৰ্বাচিত হ'ব। কিন্তু আমি আশা কৰিম যে আপোনাৰ দৰে এজন যুৱ নেতা, আপোনাৰ দৰে সমাজৰ প্ৰতি দায়বদ্ধ এগৰাকী নেতা, আপুনি অখিল গগৈৰ যি সংগ্ৰামী ধাৰা, সেই সংগ্ৰামী ধাৰাৰ প্ৰতি আকৰ্ষিত হৈ ৰাইজৰ দলৰ প্ৰতি আকৰ্ষিত হৈ আপুনি ওলাই আহিছে। আৰু আপোনাৰ যিখিনি কথা বা ৰাইজৰ যিখিনি সমস্যা ৰাইজৰ আগত দাঙি ধৰিবলৈ আপুনি যি চেষ্টা চলাইছে, সেই আপোনাৰ প্ৰচেষ্টাক ৰাইজে আদৰি ল'ব। আৰু মুদৈবৰী সমষ্টিত এইবাৰ আমি ক'লে ভুল হ'ব এইটো কথা যে মুদৈবৰী সমষ্টিৰ ৰাইজে যদিহে সঁচাকৈয়ে এক পৰিৱৰ্তন বিচাৰিছে, আৰু সেই পৰিৱৰ্তন আপোনাৰ দ্বাৰাই হওক বা অন্য কোনোবা প্ৰাৰ্থীৰ দ্বাৰাই হওক, সেয়া সময়ে ক'ব। আমি আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শেষত আপুনি আমাৰ জৰিয়তে মুদৈবৰী সমষ্টিৰ ৰাইজৰ প্ৰতি যদি কিবা আহ্বান জনাব বিচাৰে, আপোনাক শেষত আপুনি আহ্বান জনাব। হয়, নিশ্চয়। মই মুদৈবৰী সমষ্টিৰ সমূহ ৰাইজক জনাব বিচাৰোঁ, যেনেদৰে অখিল গগৈ ডাঙৰীয়া সকলো জাতি জনগোষ্ঠীৰ হৈ মাত মাতি আহিছে, সকলো জাতি জনগোষ্ঠীৰ হৈ তেখেতে আনকি জেলতো যাব লগা হৈছে। তো তেনেকুৱাকৈ ময়ো এটা বিচাৰোঁ, মোৰ ফালৰ পৰা এটা আপোনালোকক বিচাৰোঁ, আপোনালোকে সকলো জাতি জনগোষ্ঠীৰ মানুহে এইবাৰ অখিল গগৈ ডাঙৰীয়াক এবাৰ মুদৈবৰী সমষ্টিত, এবাৰ তেখেতৰ চকু এবাৰ মুদৈবৰী সমষ্টিত নিক্ষেপ কৰিবৰ কাৰণে এটা সুযোগ দিয়ক। মই যিহেতু তেখেতৰ নেতৃত্বত আজি মুদৈবৰী সমষ্টিত থিয় হৈছোঁ ৰাইজৰ দলৰ ফালৰ পৰা, গতিকে মই মুন চহৰীয়া বুলি নহয়, অখিল গগৈ ডাঙৰীয়াক ভাবি, অখিল গগৈ ডাঙৰীয়াৰ নীতি আদৰ্শটো চাই এইবাৰ মুদৈবৰী সমষ্টিৰ ৰাইজে বিপুল ভোটত ৰাইজৰ দলক জয়যুক্ত কৰিব। জয় আই অসম। নিশ্চয়কৈ এয়া আছিল মুন চহৰীয়া মুদৈবৰী সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী। তেখেতে আমাৰ জৰিয়তে ৰাইজৰ সন্মুখত যিখিনি কথা দাঙি ধৰিলে, ৰাইজৰ সমস্যাৰ কথা দাঙি ধৰিলে, আৰু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে, ভোট ভিক্ষাৰ জৰিয়তে তেখেতে ঘৰে ঘৰে গৈছে, ৰাইজৰ ওচৰলৈ গৈছে আৰু ৰাইজৰ সন্মুখত ৰাইজৰ সমস্যা দাঙি ধৰিছে। ৰাইজৰ সন্মুখত ৰাইজৰ সমস্যা দাঙি ধৰা ৰাইজৰ দলৰ প্ৰাৰ্থী মুন চহৰীয়াক ৰাইজে কিদৰে আঁকোৱালি লয়, এই কথাটো নিশ্চয়কৈ লক্ষণীয় হ'ব আৰু এয়া সকলো স্পষ্ট হ'ব ভোটযুদ্ধৰ জৰিয়তে। গতিকে তেখেতক আমি শুভেচ্ছা জনাইছোঁ। আৰু এই মাজনিশা যিখিনি আমি ৰাজনৈতিক আলাপ তেখেতৰ লগত কৰিলোঁ, এইখিনি সময়ত আমাক তেখেতে দিলে, ইয়াৰ বাবে আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।